আপুনি কাম কৰিছে, যি কৰিছে, যিটো কামেই কৰিছে, সেই কামটো কৰিবলৈ যাওঁতে নিজৰ মতেই কৰক। কাৰণ আপুনি জানে যে আপুনি সকলো মানুহকে সন্তুষ্ট কৰিব নোৱাৰে। সকলো মানুহকে সন্তুষ্ট কৰিব যোৱাটো এটা ডাঙৰ ভুল। গতিকে নিজৰ সন্তুষ্ট বা নিজে ভাল পোৱাটোকে কৰকচোন। আপুনি কিবা এটা কাম কৰিবলৈ গ'লে বহু মানুহক কেতিয়াবা জনাবও নালাগে বা কিছুমান মানুহৰ পাৰ্মিশ্যন আপুনি পাৰ্মিশ্যন এটা দিয়ক, অমুক তমুক। নিজৰে ঘৰখনত তেনেকুৱা ধৰণৰ বিভিন্নজনৰ পাৰ্মিশ্যন লৈ থকা কামটো ঘটিব নালাগে। কিয়নো কেতিয়াবা কিছুমান কাম পাৰ্মিশ্যন নোলোৱাকৈও আমি আগবঢ়াই দিব পাৰোঁ। বিভিন্ন মানুহে আপোনাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কৈ আপোনাক উপদেশ দিব পাৰে, কিন্তু আপুনি যে কাম কৰিব আপুনি নিজৰ মতে কৰক। বেলেগৰ উপদেশটো চালি জাৰি চাওক। যদি সেইটো আপোনাৰ কাৰণে ইতিবাচক হয় আপুনি সেইমতে কৰক, যদি সেইটো ইতিবাচক নহয় তেতিয়াহ'লে আপোনাৰ নিজৰ মতে কৰক। সকলো মানুহৰ এটা নিজৰ মত থাকিব লাগে, সিদ্ধান্ত ল'ব পৰা হ'ব লাগে। সিদ্ধান্ত ল'ব পৰা স্পষ্টবাদী আৰু নিজৰ মত থকা মানুহ অকলে থাকিবলগীয়া হ'ব পাৰে। যদি সেইটোৰ কাৰণে সিদ্ধান্তৰ কাৰণে অকলেই আছে, যদি নিজৰ মত আছে কাৰণে আপুনি অকলেই আছে, যদি নিজে স্পষ্ট কথা কৈছে কাৰণে আপুনি অকলেই আছে, সংগৰ লগত নাই, আপুনি অকলশৰীয়াকৈয়ে বিভিন্ন কাম কৰিবলগীয়া হৈছে, সেই কষ্টখিনি কৰাটো একো বেয়া কথা নহয়। সেই কষ্টখিনি কৰক, অকলে থাকিবলৈ শিকক। কোনো মানুহেই জীৱনত সংগ লৈ নাহে আৰু সংগ লৈ ওপৰলৈ নাযায়গৈ। জন্মৰ পৰা মৃত্যুলৈ আপুনি অকলে, জন্মৰ দিনা অকলে আহিব, মৃত্যুৰ দিনাও অকলে যাবগৈ। গতিকে বাকী মাজৰ সময়খিনিত সকলো সময়তে আপুনি এই ধৰণৰ সংগৰ কিয়নো প্ৰয়োজন বোধ কৰিব। নিশ্চয় আপুনি অকলে হ'লেও এটা মতত অটল থাকিবলৈ শিকক। কষ্ট কৰি হ'লেও কেতিয়াবা এটা সিদ্ধান্ত ল'বলৈ শিকক। আৰু যি মানুহে সিদ্ধান্ত দিব নোৱাৰে, মই ভাবোঁ সেই মানুহে একো কৰিব নোৱাৰে। যাৰ মত নাই সকলোৱে আপোনাক নিজৰ পক্ষৰে কৰিব। সিদ্ধান্ত নোহোৱা মানুহে সকলো সময়তে বিভিন্ন পক্ষৰ হৈ কাম কৰিব পাৰে। একেধৰণে আপুনি যদি কেতিয়াবা কিবা কাম কৰিছে, সেই কামৰ ফলাফল আপুনিয়ে ভোগ কৰিব, তেতিয়াহ'লে আপুনি যি কাম কৰিছে সেই কামৰ পৰিণাম ভুগিবলৈ আপুনি নিশ্চয় সাজু থাকিব। আপুনি 100% বেয়া কাম কৰা নাই, তেতিয়াহ'লে আপোনাৰ বেয়া পৰিণামটো হ'বই নোৱাৰে। মানুহৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ প্ৰসংগ থাকে। দৈনন্দিন জীৱনত মানুহৰ কৰ্ম থাকে, কৰ্মক কেন্দ্ৰ কৰি মানুহৰ দৈনন্দিন জীৱনত বিভিন্ন কাম থাকে, বিভিন্ন কথা থাকে। মানুহৰ দৈনন্দিন জীৱনত এই কাম আৰু কথা নিয়াৰিকৈ চলাই নিব পৰাটো ডাঙৰ কথা। গতিকে এক ধৰণৰ নিয়মানুৱৰ্তিতাৰ মাজত চলিবলৈ বৰ কষ্ট কৰিবলগীয়া হয়। আৰু এই নিয়মানুৱৰ্তিতা আপুনি চলিবলৈ হ'লে আপুনি বহু ধৰণৰ কষ্ট কৰিব লাগিব। সময়ক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ সিদ্ধান্ত ল'ব লাগিব পাৰে। সেই কঠোৰ সিদ্ধান্ত সকলো মানুহে ল'ব নোৱাৰে। গতিকে জীৱনত আপুনি বিভিন্ন সময়ত আপোনাৰ সিদ্ধান্ত ল'ব লাগিব, মতত অটল থাকিব লাগিব, স্পষ্টবাদী হ'ব লাগিব। এইবোৰৰ প্ৰয়োজন আছে আৰু এইবোৰৰ প্ৰয়োজনৰ কাৰণে অকলে যদি আছে তেতিয়া অকলে থাকক। কাৰণ আপুনি জানে যে মৃত্যুৰ দিনা আপোনাৰ লগত কোনো নাযায়, আপোনাৰ লগত জন্মৰ দিনাও কোনো অহা নাছিল। আজিলৈকে মই এইখিনি কথাকে কৈছোঁ। আপোনালোকে যদি কিবা ভাল পাই ক'ব আৰু বেয়া পালেও কমেণ্ট কৰিব।